নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 6 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু আপোনালোকলৈ প্ৰথমটো খবৰ লৈ আহিছোঁ যে 18 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো আপোনালোকে গমেই পাইছে এইবিলাক খবৰ। তো 18 জানুৱাৰীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আৰু 18 জানুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী আদৰাৰ ব্যাপক প্ৰস্তুতি। তো যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আৰু মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী আদৰাৰ ব্যাপক প্ৰস্তুতি, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি চাইছে, বুজ লৈছে যে কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈ আছে, কেনেকুৱা ধৰণৰ কি গতিৰে কামবিলাক হৈছে। আৰু 18 জানুৱাৰী যিহেতু অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু এইখিনিক লৈ তেনেদৰে সেইখিনি যুঁজা চলি আছে। নেক্সটটো খবৰ হৈছে যোগীঘোপাৰ উচ্ছেদিতৰ জুপুৰি সাজি জীৱন নিৰ্বাহ। তো যোগীঘোপাৰ যি উচ্ছেদ চলিছিলে তাত এতিয়া উচ্ছেদিতই কি কৰিছে, জুপুৰি সাজি জীৱন নিৰ্বাহ। তেওঁলোকে এতিয়া প্ৰচণ্ড ঠাণ্ডাৰ মাজতো তেওঁলোকে তেনেদৰে জুপুৰিতে বাস কৰিব লগা হৈছে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈতো জনাই দিছে যে যদি অবৈধভাৱে তেওঁলোকে সেইখিনি দখল কৰি আছে চৰকাৰী মাটিত, তেনেহ'লে উচ্ছেদ হ'বই আৰু এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই নহয়। আৰু সেইখিনি এতিয়া যোগীঘোপাৰ উচ্ছেদিতৰ জুপুৰি সাজি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। নেক্সটটো খবৰ হৈছে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব জামুগুৰিহাটৰ ঢলাই বিল। তো হয়, আপোনালোকে ঠিকেই শুনিছে, দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব জামুগুৰিহাটৰ ঢলাই বিল। শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্ষিক অধিৱেশন যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে, 95 সংখ্যক বাৰ্ষিক অধিৱেশন, আৰু অধিৱেশন অনুষ্ঠিত হ'ব 6, 7, 8 ফেব্ৰুৱাৰীত, আৰু তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। ভকত বৈষ্ণৱসকলক তেনেদৰে আদৰাৰ প্ৰস্তুতি চলিছে। তো সেইখিনিসকলৰ তেনেদৰে সকলোখিনি কাম তেনেদৰে প্ৰায় দ্ৰুতগতিয়ে কামবিলাক চলি আছে। হয়, দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব জামুগুৰিহাটৰ ঢলাই বিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক 95 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। অহা মাহত সেইখিনি অনুষ্ঠিত হ'ব 6, 7 আৰু 8 ফেব্ৰুৱাৰী। নেক্সটটো খবৰ হৈছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদিতৰ দ্বিতীয় দিন। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰতো জনাইছে যে উচ্ছেদ হৈছিলে, হ'ব আৰু হৈয়ে থাকিব আগন্তুক সময়ত। এতিয়াও বহুত মাটি তেনেদৰে সেইখিনি তেওঁলোকৰ পৰা মুক্ত কৰিবলৈ গৈ আছে, আৰু আগন্তুক সময়তো খবৰবিলাকতো তেনেদৰে দিয়ে থাকিম। মুঠৰ ওপৰত উচ্ছেদ হৈয়ে থাকিব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদৰ আজি হৈছে দ্বিতীয় দিন। নেক্সটটো খবৰ হৈছে প্ৰচণ্ড শীত প্ৰবাহৰ কবলত সমগ্ৰ ৰাজ্য। আৰু শেহতীয়াকৈ যদি আপোনালোকে এইকেইদিন চাই, এই যোৱা সপ্তাহৰ পৰা তো ভালমানখিনি ঠাণ্ডা তেনেদৰে পৰিছে, আৰু ইয়াৰ ফলত বিভিন্ন ঠাইত কিছু দুৰ্ঘটনাও হৈছে, আৰু কিছু ঠাইত তেনেদৰে সেইখিনি যান পৰিবহণ বিভাগে তেনেদৰে সেইখিনি সজাগতা তেনেদৰে সৃষ্টি কৰি দিছে যে ঘন কুঁৱলী মাৰি থাকিলে কেনেদৰে গাড়ী চলাব লাগে বা কেনেকুৱা ধৰণৰ কি এইখিনি ক্ষেত্ৰক লৈ। আৰু আমি শেহতীয়াকৈ এইকেইদিন আমি দেখি আছোঁ যে প্ৰচণ্ড শীত প্ৰবাহৰ কবলত সমগ্ৰ ৰাজ্য আৰু বহুত বেছি ঠাণ্ডা তেনেদৰে পৰিছে। নেক্সটটো খবৰ হৈছে বিজেপি আৰু কংগ্ৰেছক সমালোচনা বদৰুদ্দিন আজমলৰ। তো এইবাৰ বিজেপি আৰু কংগ্ৰেছক সমালোচনা কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। তো যিহেতু এতিয়া 26 নিৰ্বাচন আহি আছে, আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া ইটো দলে সিটো দলক তেনেদৰে সেইখিনি সমালোচনা কৰি থকা দেখাই যায়। আৰু শেহতীয়াকৈ এইখিনি বদৰুদ্দিন আজমল ডাঙৰীয়া তেনেদৰে বিজেপি আৰু কংগ্ৰেছক সমালোচনা কৰা দেখা গৈছে, তেওঁলোকৰ কাম কাজ বা তেওঁলোকৰ আগন্তুক যি নিৰ্বাচনৰ বাবে প্ৰস্তুতি, এই সকলোখিনিক লৈ। নেক্সটটো খবৰ হৈছে ঠাণ্ডাত উচ্ছেদিতৰ অৱস্থা দেখি কান্দিলে ৰেজাউল কৰিম চৰকাৰে। তো এইখিনি উচ্ছেদিতৰ ওচৰলৈ গৈ দেখিলেগৈ যে তেওঁলোকে ঠাণ্ডাত কিদৰে আছে, তেওঁলোকে ঠাণ্ডাত কেনেদৰে ঘৰ সাজি থাকিবলগীয়া হৈছে বা কি পৰিস্থিতি এটা হৈছে, আৰু এইখিনি দেখি ঠাণ্ডাত উচ্ছেদিতৰ অৱস্থাটো দেখি কান্দিলে ৰেজাউল কৰিম চৰকাৰে। তেনেদৰে সেইখিনি দেখি তেওঁলোকক সহায় কৰিছে লেপ কম্বল দি বা ইত্যাদি তেনেকুৱা ধৰণৰ সেইখিনি খবৰ আহি পৰিছে। নেক্সটটো খবৰ হৈছে যদি 22খন আসনতহে কংগ্ৰেছ আছে, যদি 22খন আসনতহে তেনেদৰে জিকে, তেনে মুখ্যমন্ত্ৰী ইমান চিন্তিত হোৱাৰ কাৰণ কি? তো সেয়ে ইটো দলে সিটো দলক সমালোচনা কৰিয়ে থাকিব, যিহেতু আগন্তুক এতিয়া 26 নিৰ্বাচন আৰু ওচৰ চাপি আহিছে, দিন এতিয়া বহুত বেছি দিন নাই। আৰু এইখিনিক লৈ আজি এতিয়া এইখিনি জনাইছে যে ৰিপুণ বৰা ডাঙৰীয়াই তেনেদৰে জনাইছে যে যদি কংগ্ৰেছে 22খন আসনতে জিকাৰ সম্ভাৱনা আছে বা জিকিব, তেনেহ'লে মুখ্যমন্ত্ৰী ইমান চিন্তিত হোৱাৰ কাৰণ কি? তেওঁলোকেতো তেনেদৰে নাকত তেল দি শুই থাকিলে হ'ল। তো এনেকুৱা ধৰণৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী মহোদয় ৰিপুণ গগৈ ডাঙৰীয়াই।
নেক্সট খবৰ হ'ল বিধায়ক অখিল গগৈক সংবাদমেল। আজি বিধায়ক অখিল গগৈ ডাঙৰীয়া, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া সংবাদমেল কেনেদৰে সম্বোধন কৰিছে। তো দেখা যাব আগন্তুক সময়ত কেনেদৰে কোনসমূহ কথা তেওঁ সেইখিনি মন্তব্য ৰাখে। তো এতিয়া কথাটো হ'ল কি, বিধায়ক অখিল গগৈ ডাঙৰীয়া আজি সংবাদমেল তেনেদৰে সেইখিনি কৰিছে, আজি তেনেদৰে সংবাদমেল দিছে। নেক্সট খবৰ হৈছে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ। তো বিজেপি আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে গৰ্জন। তো ৰকিবুল হুছেইন ডাঙৰীয়া সেইখিনি বিভিন্ন মন্তব্য ৰাখিছে মাননীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় সেইখিনি ৰকিবুল হুছেইন ডাঙৰীয়া হৈ তেনেদৰে কৰিছে। তো সেইখিনি এতিয়া যিহেতু 26 নিৰ্বাচন পাইছেহি, এতিয়া সেইখিনি বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ, আজি তেনেদৰে সেইখিনি দেখা গৈছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ কথাত আমি মাত নামাতো। তো মুখ্যমন্ত্ৰীৰ কথাত আমি মাত নামাতো, বিজেপি চিণ্ডিকেটৰ ধনৰ দৰে কংগ্ৰেছৰ ধন নাই। তো এনেদৰে জনাইছে। তো হয়, মুখ্যমন্ত্ৰী মহোদয়ে যি কয় আমি তাত মাত মাতিবলৈ নেমাতো, বিজেপি চিণ্ডিকেটৰ ধনৰ দৰে কংগ্ৰেছৰ ধন নাই, এনেদৰে জনাইছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই জনাইছে যে মুখ্যমন্ত্ৰীৰ কথাত আমি কোনো ধৰণৰ মাত নামাতো। নেক্সট খবৰ হৈছে তিতাবৰত দুদিনীয়াকৈ অপেচাদাৰী গোটৰ নাট্য নিবেদন। তো তিতাবৰত দুদিনীয়াকৈ অপেচাদাৰী গোটৰ নাট্য নিবেদন। নেক্সট খবৰ হৈছে বোকাখাতত উদ্যমিতা আঁচনি চেক বিতৰণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বোকাখাত সমষ্টিত যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক সেইখিনি বিতৰণ কৰে, আৰু সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিব পাৰি, স্বাৱলম্বী কৰিব পাৰি, এইখিনি বিষয়ে তেওঁ সেইখিনি মত পোষণ কৰে আৰু সেইখিনি কাৰ্যসূচীত ভাগ লয়। নেক্সট খবৰ হৈছে চিপাঝাৰত দুখনকৈ আঁচনি শুভাৰম্ভ কৰিলে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই আৰু বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। তো হয়, আজি চিপাঝাৰত দুখনকৈ আঁচনি শুভাৰম্ভ কৰিলে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই আৰু বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে তেনেদৰে সেইখিনি শুভাৰম্ভ কৰে। নেক্সট খবৰ হৈছে তিনিচুকীয়াৰ বিভিন্ন বনভোজস্থলীত পৰিবহণ বিভাগৰ সজাগতা অভিযান। তো যিহেতু এতিয়া বহুত বেছি ঠাণ্ডা পৰিছে আৰু এতিয়া দুৰ্ঘটনাবিলাক বহুত বেছি হোৱা দেখা গৈছে, আৰু দুৰ্ঘটনা হৈছে এনেকুৱা ধৰণৰ হৈছে, বনভোজস্থলীলৈ গৈছে কিছুমান, তাতো তেনেদৰে দুৰ্ঘটনা হৈছে। আৰু এই যি দুৰ্ঘটনা হয় বিশেষকৈ সুৰাৰ ফলত হয়, গাড়ী তেনেদৰে চলায়। তো সেইবাবে তিনিচুকীয়াৰ বিভিন্ন বনভোজস্থলীত পৰিবহণ বিভাগৰ সজাগতা অভিযান। নেক্সট খবৰ হৈছে অখিল গগৈৰ বিৰুদ্ধে সৰব মৰিয়নি বিধায়ক ৰূপজ্যোতি কৰ্মী। তো অখিল গগৈৰ বিৰুদ্ধে সেইখিনি সৰব হৈ পৰিছে মৰিয়নি বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া। তো অখিল গগৈয়ে হাঁহি উঠা কথা কয়, এনেদৰে মাননীয় ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া তেনেদৰে সেইখিনি কৈছে, আৰু সেইখিনি জানিছে যে আপোনালোকে আগতেও কৈছোঁ মই আগত, আৰু এইখিনি অখিল গগৈৰ বিৰুদ্ধে তেনেদৰে আজি সৰব হোৱা দেখা গ'ল, আৰু ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে হাঁহি উঠা কথা কয়। নেক্সট খবৰ হৈছে প্ৰচণ্ড শীতৰ মাজতে বিলাসীপাৰাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ। তো এতিয়া যিহেতু বহুত বেছি ঠাণ্ডা এইকেইদিন পৰিছে, আৰু এতিয়া আজি প্ৰচণ্ড শীতৰ মাজতে বিলাসীপাৰাত প্ৰশাসনৰ বৃহৎ আজি উচ্ছেদ অভিযান তেনেদৰে চলি আছে। নেক্সট খবৰ হৈছে টেট উত্তীৰ্ণ হ'লে চাকৰি নাপায়। তো টেট উত্তীৰ্ণ হ'লে চাকৰি নাপায়, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নিযুক্তি যেনেদৰে দি যাম, আৰু আগন্তুক সময়তো কাম কৰাৰ সেইখিনি আমি তেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যেনেদৰে আমি প্ৰতিশ্ৰুতি দিছিলোঁ সেইখিনি সকলোখিনি পূৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। কথাটো হ'ল কি, টেট উত্তীৰ্ণ হ'লে চাকৰি তেনেদৰে নাপায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে। তো আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।